ভোট গণনালৈ মাজত মাত্ৰ এটা দিন। ইতিমধ্যে কালি দেশৰ বিভিন্ন আগশাৰীৰ এজেঞ্চিসমূহে এক্সিট পোল প্ৰকাশ কৰিছে আৰু এক্সিট পোল প্ৰকাশ হোৱাৰ পিছত এতিয়া ৰাজনৈতিক দল, ৰাজনৈতিক নেতাসকলৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। তেজপুৰৰ বিধায়কৰ সৈতে উপস্থিত আছোঁ, অসম গণ পৰিষদ দলৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ সৈতে উপস্থিত আছোঁ। আমি তেওঁৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপুনি এক্সিট পোল চাইছে নিশ্চয়, কি চাইছোঁ, এক্সিট পোল চাইছোঁ। এক্সিট পোলটো হ'ল প্ৰেডিক্ট মতেই মানুহে আলোচনা বিলোচনা কৰে, কাৰণ ভোট EVM-ত কোনে ৰুমৰ ভিতৰত কিমান ভোট দিছে এইটো কোনোৱেও নাজানে ভগৱানৰ বাহিৰে, পূৰ্বাভাস। গতিকে এক্সিট পোলে কিছুমান আমাক লাইন দেখুৱাই দিয়ে যে কোন জিকিব, কোন হাৰিব, কিমান পাৰ্চেণ্টেজ হ'ব, কি হ'ব, এইটো অনুমানিক এটা কৰা হয়। যি নহওক, অনুমানিক হিচাপে কৰিছে, বিভিন্ন নিউজ চেনেলে এইবিলাক এক্সিট পোলৰ হেৰি কৰিছে, মানুহে খুব আদৰি লৈছে। তাৰ কাৰণে মই খুব ভাল পাইছোঁ মানুহক। আৰু মানুহে আদৰি লোৱাৰ কাৰণটো হৈছে কি, এক্সিট পোলে মানুহক এটা লাইনত লৈ যায় যে আমি জিকিম, যোনটো দলে, যোনটো পাৰ্টীয়ে যোনটো ফালে আছে। এতিয়া এক্সিট পোলত দেখায় যে অল অভাৰ গোটেই সৰ্বভাৰতীয় এক্সিট পোলত দেখায় যে ভাৰতবৰ্ষৰ আমি কৈ আছোঁ 400 পাৰ, 400 পাৰৰ এতিয়া এক্সিট পোলে কৈ আছে 370, এনেধৰণৰ কৈ আছে। 400 পাৰলৈ আমি কোৱাৰ কাৰণ আছিলে, এইটো বহুত কাৰণ আছে, ৰাজনৈতিক কাৰণ আছে, মই নকওঁ এইবিলাক কথা এতিয়া। ৰাজনৈতিক কাৰণ আছিলে, আৰু 370 পালে আমি গভৰ্ণমেণ্ট ফৰ্ম কৰিম, আৰু গভৰ্ণমেণ্ট ফৰ্ম কৰিলে NDA চৰকাৰ হ'ব, আৰু NDA চৰকাৰে অহা 5টা বছৰ ভাৰতবৰ্ষত চৰকাৰ চলাব। এতিয়া NDA চৰকাৰ হ'বই 100% হ'বই, আমি মানি লৈছোঁ আৰু মানি ল'ব লাগিব। সকলো ৰাজনৈতিক দলে মানিব ল'ব লাগিব যে অহা 5টা বছৰ NDA চৰকাৰে ভাৰতবৰ্ষৰ ৰাজনৈতিক হেৰিটোত প্ৰেক্ষাপটত লৈ ভাৰতবৰ্ষৰ উন্নতি আৰু ভাৰতবৰ্ষক কেনেকৈ অধিক মাত্ৰাত পৃথিৱীৰ শ্ৰেষ্ঠ এখন দেশ হিচাপে গঢ় দিব পাৰি, এই বিষয়ে চিন্তা চৰ্চা কৰিব। বিভিন্ন সমষ্টিলৈ গৈছে, আপুনি অসমৰ কথা যদি কওঁ, আপুনি বিভিন্ন সমষ্টি ঘূৰিছে, বৰপেটাটো আমি দেখিছোঁ। কি দেখিছে আপুনি, কেনেধৰণৰ? প্ৰথমতে মই ক'ব লাগিব যে শোণিতপুৰ 11 নং শোণিতপুৰ লোকসভা সমষ্টি, 11 নং শোণিতপুৰ লোকসভা সমষ্টি আমাৰ 9টা সমষ্টি আছে, বিধানসভা সমষ্টি। 9টা বিধানসভা সমষ্টিৰ বিশেষকৈ শোণিতপুৰ জিলাত 5টা বিধানসভা সমষ্টি, আৰু 5টা বিধানসভা সমষ্টিত আমি আপুনি লক্ষ্য কৰিব যে 78ৰ পৰা 80% আমাৰ ভোট হৈছে, ভোট গ্ৰহণ হৈছে। আৰু 80%ৰ ভিতৰত আমি যদি চাবলৈ যাওঁ, তেনেহ'লে আমি বিধানসভা ৱাইজ আমি পাৰ্চেণ্টেজটো ওলাবলৈ যাওঁ, তেনেহ'লে আমি 80ৰ পৰা 90% আমি ভোট পাম। আমি 100% হ'বই নোৱাৰে, 100% কেতিয়াও কাৰো কোনো নাপায় 100%। 80ৰ পৰা 90% আমি ভোট পাম। এতিয়া ধৰক তেজপুৰত ভোট আছিলে, আপোনাৰ তেজপুৰত আছে ভোট 1,74,000 চামথিং ভোট আছে। মই কোৱা নাই যে তেজপুৰত একেবাৰে 1,74,000 ভোট পাব। আমি তেজপুৰত 80ৰ পৰা 90 আমি ধৰিছোঁ, আৰু যদি খুব ভাল হয় তেনেহ'লে আমি 1 লাখ টাচ কৰিম। মইতো তেজপুৰ সমষ্টি দি ল'বলৈ হ'ব, মোৰ নিজৰ সমষ্টি, আৰু তেজপুৰ সমষ্টি দি ল'ব বুলি মই ভাবোঁ। আৰু তেজপুৰ সমষ্টিয়ে যোৱাটো নিৰ্বাচনত, লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিয়ে দি লৈছিলে, আৰু এইবাৰো তেজপুৰ সমষ্টিয়ে আমাৰ বিৰোধীৰ ভূমিকা ইয়াত খুব কম, ভূমিকা নাই তেজপুৰ, বিশেষকৈ তেজপুৰ। বাকীবিলাক সমষ্টিত, অসমৰ সমষ্টিবিলাক মই এক্সিট চাইছোঁ যে অসমৰ সমষ্টি ইয়াত কৈছে 10ৰ পৰা 11, 11ৰ পৰা 12 এইটো ধৰা হৈছে। এতিয়া মোৰ নিজৰ দলৰ ফালৰ পৰা 2টা সমষ্টি দিয়া হৈছিলে, এটা হৈছে বৰপেটা সমষ্টি, আনটো হৈছে ধুবুৰী সমষ্টি। মই 2টা সমষ্টিতে মই গৈছোঁ, তাত কেম্পেইন কৰিছোঁ। বৰপেটা সমষ্টিত ফণীভূষণ চৌধুৰী জয়লাভ কৰাটো নিশ্চিত, কিন্তু ধুবুৰী সমষ্টিত জাভেদ ইছলামৰ অসুবিধাৰ কাৰণ আছে। তাত ডেম'গ্ৰাফি, যিটো ধৰ্মীয় সংখ্যালঘু বসতি বা ভাষিক সংখ্যালঘুৰ বসতি, অসমীয়া ভাষাৰ লোকৰ বসতি, এই লৈ এটা ডেম'গ্ৰাফিৰ বহুত গণ্ডগোল এটা হৈ আছে। আৰু এইটো গণ্ডগোলটো আজিৰ নহয়, আজি বহুত বছৰৰ পৰা এইটো হৈ আহি আজি এই পৰিণতি হৈছে। আপুনি লক্ষ্য কৰিব যে প্ৰায় 27 লাখ ভোট আছে ধুবুৰীত। 27 লাখ ভোটৰ ভিতৰত আপোনাৰ হিন্দু বসতিপূৰ্ণ ভোটাৰ মাত্ৰ 6 লাখ, আৰু বাকী গৰীয়া, মৰীয়া, দেশী প্ৰায় 9 লাখ। গৰীয়া, মৰীয়া, দেশীৰ মাজত ভোট ভাগ হৈছে,
কিন্তু আমাৰ যিখিনি হিন্দু ভোটাৰখিনিৰ ভোট আমি প্ৰায় 90%ৰ ওপৰত ভোট আমি পাইছোঁ। তথাপিতো আমি তাত হেৰি কৰিব নোৱাৰোঁ, আমি ধুবুৰী এৰিব লগা হৈ যাব পাৰে। কিন্তু ধুবুৰীত আমি ফাইট দিব পাৰিলোহেঁতেন যদি মানকাছাৰ মানে ধুবুৰীৰ দক্ষিণ ফালে মানে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ ফালে যিখিনি আমাৰ সমষ্টি আছে, দুটা সমষ্টিত আমি যদি ভোট ভালকৈ পালোহেঁতেন তেনেহ'লে আমি ফাইট দিব পাৰিলোহেঁতেন। বৰপেটাখন আমাৰ নিশ্চিত, বৰপেটাত আমাৰ জয়লাভ কৰিবই। আৰু বাকী সমষ্টিবিলাকত আমি পৰ্যালোচনা কৰিছোঁ যে বাকী কিছুমান সমষ্টি টাফ হ'ব। যেনে এতিয়া যোৰহাটৰ কথা কৈ আছে, যোৰহাটৰ আল্টিমেটলি জিকিম। বহুতে কৈছে ডিব্ৰুগড়টো আমাৰ টাফ হ'ব, ডিব্ৰুগড়টো আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই জিকিব। গুৱাহাটীত কৈ আছে গুৱাহাটীত টাফ হ'ব, গুৱাহাটীতো আমি জিকিম। নগাঁৱত অলপ 60-40 190 এটা ডিফাৰেঞ্চ হৈ আছে, তাত ফাইট হ'ব। কৰিমগঞ্জত ফাইট হ'ব, বাকীখিনি আমি জিকিম। গতিকে আমাৰ জয় নিশ্চিত। অসমে ভবামতে আমাৰ প্ৰাৰ্থিত্বৰ যিখিনি মানুহ দিয়া হৈছিলে প্ৰাৰ্থিত্বৰ বুজন সংখ্যক জিকিব আৰু এইখিনি NDA চৰকাৰক, ভাৰতবৰ্ষৰ যিখন চৰকাৰ গঠন হ'ব তাত তেওঁলোকে সহযোগী হিচাপে একোজন MP থাকিব। যদিও আমি 4 তাৰিখলৈ মাজত মাত্ৰ এটা দিন আছে, এটা দিনলৈ আমি অপেক্ষা কৰিব লাগিব। 4 তাৰিখে যিহেতু ফলাফল ঘোষণা হ'ব, কিন্তু তাৰ আগতে যিহেতু পূৰ্বাভাস পোৱা গৈছে এক্সিট পোল, আৰু সেই সন্দৰ্ভত তেওঁ মন্তব্য আগবঢ়ালে আৰু তেখেতে দাবী কৰে যে যিহেতু বৰপেটা আৰু ধুবুৰী সমষ্টিটো অসম গণ পৰিষদক দিয়া হৈছিলে, বৰপেটা সমষ্টিত অসম গণ পৰিষদ দলে নিশ্চিতভাৱে জয়লাভ কৰিব। ধুবুৰী সমষ্টিত কিছু সন্দেহ আছে, কিন্তু সামগ্ৰিকভাৱে NDAৰ দখলতে পুনৰবাৰ ভাৰতৰ শাসন আহিব বুলি তেখেতেও দাবী কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।